নমস্কাৰ সকলোকে। আজি আমি জানিম এটা গুৰুত্বপূৰ্ণ কথা। গুৰুত্বপূৰ্ণ কথাটো হ'ল তুলসী গছ। কেৱল তুলসী এজোপা গছ নহয়, ঘৰত তুলসী গছ থাকিলে দেৱী লক্ষ্মী ঘৰত বাস কৰে। কিন্তু আপোনালোকে জানেনে, কিছুমান দিন এনেকুৱা আছে যি দিনা তুলসী গছ আমি ভুলতো চুব নালাগে। যদি এই দিনা আমি তুলসী গছ চুই দিওঁ তেনেহ'লে ঘৰত সুখ সমৃদ্ধি মূলত ধ্বংস হৈ পৰিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি এই সকলোবোৰ দোষৰ কথা জানিম আৰু ইয়াৰ সম্পূৰ্ণ নিয়ম আৰু বৈজ্ঞানিক কাৰণ সম্পৰ্কে আলোচনা কৰিম। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তুলসী গছক আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ বুলি মনা যায়। তুলসী গছত মা লক্ষ্মীয়ে বাস কৰে। ঘৰত যদি আপোনালোকৰ তুলসী গছ থাকে তেনেহ'লে নেতিবাচক শক্তি ঘৰৰ পৰা দূৰ হৈ পৰিব, বাস্তুদোষ নাশ হ'ব, ঘৰত শান্তি, ধন আৰু সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব, অসুখ বিসুখৰ পৰা আপোনালোকে ৰক্ষা পৰিব। ইয়াৰ গোন্ধৰ ফলত পৰিৱেশ শুদ্ধ হৈ পৰে আৰু বায়ুমণ্ডল বিশুদ্ধ হৈ পৰে। আমাৰ হিন্দু ধৰ্মৰ বহুকেইখন শাস্ত্ৰত উল্লেখ আছে যে বিভিন্ন ক্ষেত্ৰত বহুকেইটা দিনত আমি তুলসী গছ কেতিয়াও চুব নালাগে। এই দিনা যদি তুলসী গছ চোৱা হয় তেনেহ'লে বহু বেছি পাপ লাগিব। আহক তেনেহ'লে কোনদিনা আমি তুলসী গছ চুব নালাগে আৰু কোনদিনা চুব লাগে ইয়াৰ বিষয়ে প্ৰথমতেই জানি লওঁ। 1 নম্বৰটো একাদশী তিথি। একাদশীৰ দিনটো ভগৱান শ্ৰীবিষ্ণুৰ দিন বুলি মনা যায়। এইদিনা তুলসীয়ে ভগৱান শ্ৰীবিষ্ণুৰ পূজা কৰা হয় আৰু শ্ৰীবিষ্ণুৰ পূজাৰ এক অংশ তুলসীয়ে বুলি ক'ব পৰা যায়। কিন্তু এইদিনা কেতিয়াও তুলসী গছ আমি চুব নালাগে। এইদিনা যদি তুলসী গছ চোৱা হয় তেনেহ'লে ভাগ্য লাহে লাহে দুৰ্বল হৈ পৰিবলৈ ধৰিব, ঘৰত অশান্তি অমংগল নামি আহিবলৈ ধৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। সেই গতিকে একাদশীৰ তিথিৰ দিনা কেতিয়াও তুলসী গছ চুব নালাগে। 2 নম্বৰটো দ্বাদশী তিথি। এইদিনা তুলসী পবিত্ৰ বিশ্ৰাম দিৱস হিচাপে পালন কৰা হয়। ঘৰত যদি আপোনালোকৰ তুলসী গছ আছে তেনে ক্ষেত্ৰত এইদিনা তুলসী গছৰ পাত নিছিঙিব বা এইদিনা এই তুলসী গছ নুচুব। এনে কৰিলে বহু বেছি আপোনালোকৰ পাপ লাগিব। বহুকেইটা ক্ষেত্ৰত আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সেই গতিকে দ্বাদশী তিথিৰ দিনা তুলসী গছ একেবাৰে নুচুব। 3 নম্বৰটো ৰাতিৰ সময়ত। সূৰ্য ডুবাৰ লগে লগে তুলসী গছ চোৱাটো নিষিদ্ধ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি আৰু একেবাৰে ৰাতিপুৱাৰ সময়ত সেউজীয়া হৈ থাকিলেও তুলসী গছজোপা চোৱাটো উচিত নহয় বা তুলসী পাত চোৱাটো উচিত নহয়। এই সময়ত তুলসী গছ বিশ্ৰাম অৱস্থাত থাকে। এই সময়ত যদি তুলসী গছ আপোনালোকে চুৱে বা তুলসী পাত যদি আপোনালোকে ছিঙে তেনে ক্ষেত্ৰত আপোনালোকৰ বহু বেছি পাপ লাগিব। 4 নম্বৰটো দেওবাৰৰ দিনা। ধৰ্মশাস্ত্ৰৰ অনুসৰি দেওবাৰে তুলসী গছৰ পাত ছিঙা, চোৱা আৰু সেই তুলসী গছত পানী দিয়াটো নিষিদ্ধ বুলি কোৱা হৈছে। এইদিনা ভুলতো আপোনালোকে তুলসী পাত নিছিঙিব, তুলসী গছ নুচুব বা তুলসী গছত পানীও নিদিব। এনে কৰিলে আপোনালোকৰ বহু বেছি পাপ লাগিব। 5 নম্বৰটো সংক্ৰান্তিৰ দিনা। মাঘৰ সংক্ৰান্তিৰ দিনা, বহাগৰ সংক্ৰান্তিৰ দিনা, কাতিৰ সংক্ৰান্তিৰ দিনা বা যিকোনো সংক্ৰান্তিৰ দিনা তুলসী গছ চোৱাটো বহু বেছি অশুভ বুলি মনা গৈছে। এই দিনা তুলসী গছে বিশ্ৰাম কৰে। এই দিনা যদি তুলসী পাত ছিঙে বা তুলসী গছত আপোনালোকে চুৱে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব, ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। এই ভুলবোৰ যদি আপোনালোকে কৰে তেনেহ'লে সুখ শান্তি নিমিষতেই আপোনালোকৰ কমি আহিবলৈ ধৰিব। তুলসী গছ শুকাই যাবলৈ ধৰিব, লাহে লাহে ঘৰত ধনৰ আগমন কমিবলৈ ধৰিব, মানসিক অশান্তি বৃদ্ধি পাবলৈ ধৰিব, বাস্তুদোষ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত অসুখ বিসুখ সঘনাই হ'বলৈ ধৰিব। বহুতৰ ঘৰত এই সমস্যা দেখিবলৈ পোৱা যায়, তেওঁলোকে হয়তো নাজানে। সেই গতিকে আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাই দিছোঁ যে এইকেইটা দিনত আপোনালোকে কেতিয়াও তুলসী পাত নিছিগিব বা তুলসী গছ নুচুব। এতিয়া আমি জানি লওঁ আহক তুলসীক কেনেকৈ পূজা কৰিলে লাভ বৃদ্ধি কৰিব পৰা যায়। প্ৰতিদিনেই ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰাৰ পিছতেই তুলসী গছত পানী অৰ্পণ কৰিব। তুলসী পাত লোৱাৰ আগত বা ছিঙাৰ আগত আপোনালোকে শুদ্ধ পানী নিবেদন কৰিব বা আপোনালোকে মা লক্ষ্মীক স্মৰণ কৰিব।
তুলসী গছত যি জেগাত আপোনালোকে চাকি বন্তি জ্বলাই সেই জেগাটো অতিশয় পবিত্ৰ বুলি মনা যায়। যদি শুক্ৰবাৰে তুলসী গছৰ গুৰিত ঘিউৰ চাকি এটা জ্বলাব পাৰে তেনেহ'লে অতিশয় শুভ হ'ব। আৰু লগতে এইদিনা মা লক্ষ্মীক আপোনালোকে স্থিৰ কৰিব বা আপোনালোকে স্মৰণ কৰিব। প্ৰতি পূৰ্ণিমা বা সোমবাৰে তুলসী গছৰ গুৰিত চন্দন, ফুল আৰু পানী নিবেদন কৰিব। এনে কৰিলে মা লক্ষ্মী সাক্ষাৎ আনন্দিত হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। এতিয়া আমি জানিম তুলসী গছ যদি ধ্বংস হয় আমি কি কৰিব লাগিব। শাস্ত্ৰত উল্লেখ আছে যে তুলসী শুকাই গ'লে, ভাঙি গ'লে আৰু বা তুলসী গছত যদি ৰোগ লাগে তেনেহ'লে আমাৰ ঘৰত দুৰ্ভাগ্য নামি আহে। আমাৰ ঘৰত প্ৰায় অশান্তি বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰে। এনে ক্ষেত্ৰত আপোনালোকে সেই তুলসীজোপা কোনো বোৱতী পানীত উটুৱাই দিব আৰু সেই জেগাত নতুনকৈ এটা তুলসী পুলি আনি নিশ্চয় লগাব। এনে কৰিলে শুভ শক্তিৰ প্ৰৱেশ আপোনালোকৰ ঘৰত আকৌ বৃদ্ধি পাবলৈ ধৰিব। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লেও তুলসী এটা শক্তিশালী ঔষধি গছ বুলি মনা গৈছে। ৰাতিপুৱা এৰি ৰাতিৰ সময়ত তুলসীজোপা কেতিয়াও আমি ডিষ্টাৰ্ব কৰিব নালাগে, কাৰণ ৰাতিৰ সময়ত এই তুলসীজোপাৰ পৰা শুভ বায়ু নিৰ্গত হয়, যাৰ ফলত আমাৰ গোটেই পৰিৱেশ পবিত্ৰ হৈ পৰে। তুলসী গছক আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ বুলি মনা যায়। কোৱা হয় যে তুলসী গছৰ পূজা কৰিলে আমাৰ সকলো দুখ কষ্ট দূৰ হয়। ৰাতিৰ শোৱাৰ সময়ত আমি যদি তুলসী গছৰ নাম লৈ শুব পাৰোঁ বা ভগৱান শ্ৰীকৃষ্ণ ইয়াৰ উপৰিও মা লক্ষ্মীৰ নাম লৈ শুব পাৰোঁ তেনেহ'লে আমাৰ গোটেই ৰাতি সুন্দৰভাৱে কটাব পাৰিম। ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত যদি 2-3টামান তুলসী পাত ৰাখি শুব পাৰোঁ তেনেহ'লে ঘৰত ভাল শক্তি উৎপন্ন হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও যদি তুলসী পাত ৰাতিপুৱা উঠি আমি খাব পাৰোঁ তেনেহ'লে মা লক্ষ্মীৰ পৰম কৃপা আমি লাভ কৰিব পাৰিম আৰু আমাৰ স্বাস্থ্য উন্নত হৈ পৰিব। মনত ৰাখিব যে কেতিয়াও ভাটিবেলাৰ সময়ত তুলসী পাত ছিঙিব নালাগে। এনে কৰিলে বহু বেছি পাপ লাগিব। যদি ভাটিবেলাৰ সময়ত আপোনালোকে তুলসী পাত ছিঙে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ অমংগল নামি আহিব আৰু ঘৰত এটাৰ পিছত আনটো বেমাৰত পৰা দেখিবলৈ পোৱা যাব। শাস্ত্ৰৰ মতে ভাটিবেলা তুলসী পাত ছিগাটো বহু বেছি অশুভ বুলি মনা গৈছে। এনে কাম কৰিলে জীৱনত আপোনালোকৰ বহু সমস্যা আহিব আৰু বেয়া সংকেত আপোনালোকৰ ঘৰলৈ নামি আহিব। সেইকাৰণে ৰাতিপুৱাই তুলসী পাত আপোনালোকে ছিগি থ'ব আৰু ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শোৱাটো অতিশয় শুভ বুলি মনা গৈছে। যদি এই কামটো বিশেষকৈ মহিলাসকলে ঘৰৰ কৰিব পাৰে তেনেহ'লে মংগল হ'ব। মহিলাসকলে ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত তুলসী পাত 2-3টামান ৰাখক। এনে কৰিলে আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাৰ উপৰিও আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ঘৰখন উন্নতিৰ দিশত আগবাঢ়িব। দৈনিক যদি তুলসী গছৰ পূজা কৰে আৰু তুলসী গছক যদি সদায় দৰ্শন কৰে আৰু আপোনালোকে হাত প্ৰণাম কৰি ভগৱানৰ নাম লয় তেনেহ'লে আপোনালোকৰ সকলো পাপ ধ্বংস হৈ পৰিব। ইয়াৰ ফলত ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব। মনত এক নতুন শক্তি উদ্ভাৱন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকে কৰ্মত সফলতা লাভ কৰিব পাৰিব, মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ ফলত ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত ধন জমা হ'বলৈ ধৰিব। তুলসী হ'ল ঘৰৰ আশীৰ্বাদৰ মূল, সেই গতিকে জ্ঞান নথকাকৈ ভুল কৰিব নালাগে। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে হয়তো সুন্দৰভাৱে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব।